আচলতে বৰ কেনেকৈ লাগিব পাৰে এজন মানুহক ভাল পোৱাৰ পাছত চাওক বহুত ফেক্টৰ ডিপেণ্ড কৰে যদি আপুনি এজন মানুহৰ অনলি ফিজিকেল এপাৰেঞ্চ বা তেওঁৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বা ষ্টেটাছ এইবোৰ বস্তুক লৈ যদি তেওঁক আপুনি আপোনাৰ জীৱনৰ সংগী হিচাপে গ্ৰহণ কৰে তো এটা সময়ৰ পাছত কি হ'ব সেই বস্তুবিলাকক লৈ আপুনি বৰ হৈ যাব ৰাইট এজন ধুনীয়া মানুহ সদায় ধুনীয়া হৈ নাথাকে ঠিক তেনেদৰে এজন ধনী মানুহ সদায় ধনী হৈ নাথাকিবও পাৰে গতিকে মই ভাবোঁ যে প্ৰেম কেতিয়াও ফিজিকেল ফৰ্ম বা তেওঁৰ যিখিনি ষ্টেটাছ সেইখিনি ইম্পৰ্টেণ্ট হয় মই নাই কোৱা যে সেইখিনি ইম্পৰ্টেণ্ট নহয় বাট এই অভাৰঅল বেলেঞ্চটো ইম্পৰ্টেণ্ট সেই ভালপোৱা ল'ৰা বা ছোৱালীজনীৰ লগত আপুনি কিমান কমফৰ্টেবল সেই মানুহজনৰ ভিতৰত যিজন মানুহ আছে আপুনি কিমান বুজিব পাৰিছে তেওঁ আপোনাক কিমান বুজে কোনটো লেভেলত আঁকোৱালি ল'ব পাৰিছে সেইখিনি ফেক্টৰৰ ওপৰত বহুখিনি ডিপেণ্ড কৰে আৰু চাওক মানুহজনৰ ভিতৰত থকা সেই মানুহজনক যদি আপুনি ভাল পায় তেতিয়া মই ভাবোঁ 90 বছৰ হ'লেও আপুনি তেখেতৰ লগত বৰ নহ'ব কাৰণ এটা সময়ৰ পাছত স্পাৰ্কটো নাইকিয়া হৈ যায় প্ৰথম লগ পালে কি হয় আমি হয়তো আপুনি কাৰোবাৰ লগত ডেটত যাব পাৰে একেবাৰে একেলগে চাহ কফি খাব পাৰে বৰষুণত তিতিব পাৰে জোনাকক চাই একেলগে বহি একাপ চাহ খাব পাৰে কিন্তু এই বস্তুখিনি ছেকেণ্ড টাইম থাৰ্ড টাইম ফ'ৰ্থ টাইম বা 100th টাইম অবভিয়াছলি তাত অকণমান আপোনাৰ ইম্পৰ্টেঞ্চটো কমি যাব ফাৰ্ষ্টৰ দৰে কথাবোৰ কেতিয়াও নহয় গতিকে সেই বস্তুটো আমি সকলোৱে কি কৰিব লাগে একচেপ্ট কৰিব লাগে